আজি দিছপুৰ ত্ৰয়োদশ বাৰ্ষিক দ্বিবাৰ্ষিক অধিৱেশনৰ দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হয় মথুৰানগৰ অৱস্থিত নান্দনিকৰ প্ৰাংগণত পতাকা উত্তোলন কাৰ্যসূচীৰে শ্বহীদ তৰ্পণ লগতে বিষয় বাছনি সভা আৰু মুকলি সভাৰ আয়োজনেৰে দিছপুৰ শততল শাখা সাহিত্য সভাৰ দিনজোৰা কাৰ্যসূচী আয়োজন কৰে। এই কাৰ্যসূচীত অসমৰ স্বনামধন্য ব্যক্তি প্ৰবন্ধকাৰ সমালোচক ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া, শুভকিংকৰ গোস্বামী, প্ৰাক্তন সভানেত্ৰী সবিতা বাইদেউ আদিকে কৈ বিভিন্ন ব্যক্তিসকল উপস্থিত থাকে আৰু মুকলি সভাত সভাপতিত্ব কৰে ডক্টৰ তাৰাপ্ৰসাদ দাস। লগতে দিছপুৰ শততল শাখা সাহিত্য সভাৰ এখন 21জনীয়া পূৰ্ণাংগ কমিটি গঠন কৰা হয়। এই পূৰ্ণাংগ কমিটিখনৰ পুনৰবাৰ সৰ্বসন্মতিক্ৰমে ডক্টৰ তাৰাপ্ৰসাদ দাসৰ সভাপতি নিৰ্বাচিত হয়। অখিল দাস সম্পাদক, উপসভাপতি নবীন চন্দ্ৰ গগৈ দাস, প্ৰচাৰ সম্পাদক বিমান দাস, মতিউৰ ৰমন, সহ সম্পাদক ব্ৰজন অধিকাৰী আৰু অৰুণাভ চলিহা, পত্ৰিকা সম্পাদিকা মঞ্জিৰা ৰাজখোৱা, পমী গোস্বামী আদিকে কৰি এখন 21জনীয়া সমিতি গঠন কৰা হয়। দিছপুৰ সাহিত্য সভাৰ শততল শাখাৰ আজি ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিৱেশনত এইবাৰ যিখন দিছপুৰ সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতি, সেই সমিতিখন পুনৰ গঠন কৰা হৈছে আৰু ডক্টৰ তাৰাপ্ৰসাদ দাসক সভাপতি, ডক্টৰ নবীন গগৈ উপসভাপতি আৰু শ্ৰী অখিল চন্দ্ৰ দাসক সাধাৰণ সম্পাদক আৰু লগতে ব্ৰজন অধিকাৰী আৰু মোৰ নাম অৰুণাভ চলিহা মোক সহকাৰী সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে। আমি দিছপুৰ শাখাৰ এয়া 27তম বছৰ হৈ আছে। আমি যোৱা 2 বছৰ আগতে ৰূপালী জয়ন্তী পাতিছিলোঁ। এই 27টা বছৰত দিছপুৰ সাহিত্য সভাৰ বিভিন্ন ধৰণৰ কাম কাজ বা সাহিত্যৰ উত্তৰণৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। অনাগত দিনতো আমি কাৰ্যনিৰ্বাহক লৈ দিছপুৰ সাহিত্য সভাৰ ক্ষেত্ৰত ইয়াত সাহিত্য সৃষ্টিৰ যিখিনি দিছপুৰ অঞ্চলৰ মানুহ আছে তেওঁলোকৰ উত্তৰণৰ বাবে আমি ব্যৱস্থা কৰিম। আমাক সমূহ ৰাইজৰ পৰা সহায় সহযোগ আমি ইতিমধ্যে পাই আছোঁ আৰু ভৱিষ্যত দিনলৈও পাই আছোঁ। আমি বিভিন্ন ধৰণে পাতিম। অহা জানুৱাৰী মাহৰ 17 তাৰিখে আমি শিল্পী দিৱসৰ কাৰ্যসূচী উদযাপন কৰিম। তাৰপিছত অনাগত দিনত যিবোৰ আমাৰ হ'ব অনুষ্ঠান, সাহিত্য সভাৰ অধিৱেশন আছে পাঠশালাত, আমি সকলোৱে জানো, আমি তাতো যাম, আমাৰ প্ৰতিনিধি যাব। গতিকে তেনেকৈ আমি শাখাটো আগুৱাই লৈ যাম। ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিৱেশন দিছপুৰ শততল সাহিত্য সভাৰ আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা আমাৰ বিশিষ্ট সমালোচক, শিক্ষাবিদ দয়ানন্দ পাঠক ছাৰ, লগতে শুভকিংকৰ গোস্বামী ডাঙৰীয়া আদিকে কৰি বিভিন্ন ব্যক্তিসকল আহিছে আৰু খন্তেক সময় আগতেই ডক্টৰ তাৰাপ্ৰসাদ দাস ডাঙৰীয়াৰ নেতৃত্বত মুকলি সভাৰ অধিৱেশনখন আমাৰ আৰম্ভ হৈছে। যিয়ে নহওক আজি দিনজোৰা কাৰ্যসূচীৰে আমি দিছপুৰ শততল শাখা সাহিত্য সভাই এই কাৰ্যসূচী আয়োজন কৰিছিলোঁ। এই কাৰ্যসূচীত যিসকল ব্যক্তিয়ে আমাক সহায় সহযোগিতা আগবঢ়াইছে তেওঁলোকক আমি এই চেগতে ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনৰ বাবে এখন 21জনীয়া পূৰ্ণাংগ কমিটি কাৰ্যনিৰ্বাহক কমিটি এখন গঠন কৰা হয়। ইয়াত মোকো সহকাৰী সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰিছে। আশা ৰাখিছোঁ মোৰ এই দায়িত্বত সদৌতি ৰাইজ বা তথা আমাৰ বিভিন্ন কৰ্মকৰ্তাৰ পৰা ভৱিষ্যতলৈ সহায় সহযোগিতা পাম। দিছপুৰৰ পৰা অজিত কুমাৰ বৰ্মনৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।